ঘাম লাগে সেউজীয়া পৃথিৱী আমাৰ তুমি প্ৰাণ মনমিবাৰ জৰিয়তে মই বহুতো সাধু কোৱা কবিতা গোৱা আদি বহুতো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ হয় মন এটি এষা প্ৰকৃততে কি হয় স্কুলত কাজিয়া কৰি পাইছা নেকি আচলতে সকলোৰে লগত মিলিজুলি থকা আৰু নিজৰ প্ৰতিভাটো ভালদৰে প্ৰকাশ কৰিব লাগে আৰু যদি কোনোবাই সেইটো আগ্ৰহ কৰি শিকিব বিচাৰিছে তেতিয়া তেওঁক সেইটো শিকোৱাটো মই প্ৰয়োজন হয় আৰু কবিতাৰ জৰিয়তে তুমি কিবা পুৰস্কাৰ পাবলৈ সক্ষম চৰ্চা দা নৰ্থ ইষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত শিৱসাগৰৰ এগৰাকী ব্যতিক্ৰমী ছাত্ৰী উপস্থিত আছে আৰু চিনাকিটো পোনে পোনে লৈ লওঁ আমি তোমাৰ অকণমান পৰিস্থিতি দিবা হয় নমস্কাৰ মোৰ নাম শ্ৰীমতী মমী চেতিয়া মই সপ্তম শ্ৰেণীৰ ছাত্ৰী মই বিদ্যাভৱন ডিমুৱালত পঢ়োঁ আৰু মোৰ ঘৰ হৈছে শিৱসাগৰ হয় আমি গম পোৱা মতে মমীয়ে বহু কিবা কিবি কৰি ভাল পায় তুমি এনে কি কৰি ভাল পোৱা অকণমান দৰ্শকৰ আগত কোৱা মই ছবি আঁকি ভাল পাওঁ নাচি ভাল পাওঁ আৰু কবিতা আবৃত্তি কৰি ভাল পাওঁ ছবি আঁকি নাচি আৰু কবিতা কৰি ভাল পোৱা ন যিহেতু আমি নাচটো বৰ্তমান এই মঞ্চখনত চাব নোৱাৰোঁ সেইকাৰণে আজিৰ আমাৰ এই অনুষ্ঠানটি আমি এটা তোমাৰ কবিতাৰে তোমাৰ কবিতা বুলি নহয় তোমাৰ কবিতা আবৃত্তিৰে আমি আগবঢ়াব বিচাৰিছোঁ নমস্কাৰ মই আজি আপোনালোকৰ আগত আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম কবি ৰাম গগৈ দেৱৰ দ্বাৰা ৰচিত কবিতা পথাৰ শাওনৰ মেঘমুক্ত নীলাকাশ সূৰ্যস্নাত প্লেদময় সেই বিশাল পথাৰ বিপুল সম্ভৱা নাঙলৰ শিৰলৈ সোণফলা মাটিৰ কামনা ঘৰমাক্ত দেহ আৰু দেহাতী সৃষ্টিৰ চেতনা কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ তুমি প্ৰাণময় মোহময় জীৱন মালিকা ঠিক আছে মমী তোমাৰ পৰা আমি কবিতাটি শুনি খুবেই আপ্লুত হ'লোঁ খুব সুন্দৰ তোমাৰ কবিতা আবৃত্তি আৰু কবিতা প্ৰথম তুমি ক'ত শিকিছিলা ঘৰৰ পৰা আৰম্ভ কৰিছিলা নে ক'ৰবাত শিকিবলৈ গৈছিলা মই প্ৰথম কবিতা মই যেতিয়া প্ৰথম সৰুতে ছবি আঁকিবলৈ মুন্নিবাৰ ওচৰত গৈছিলোঁ তেতিয়াই মই ছবিৰ উপৰিও কবিতা শিকিছিলোঁ তাতে কবিতা শিকিছিলা আৰু কবিতাৰ জৰিয়তে তুমি কিবা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নেকি হয় মই কবিতাৰ জৰিয়তে বহুতো পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ কেনেকুৱা ধৰণৰ অসম ভিত্তিক মই অসম ভিত্তিক পুৰস্কাৰো পাইছোঁ আৰু এনেকৈ বহুতো ঠায়ে হোৱা পুৰস্কাৰ মানে জিলা ভিত্তিক নাইবা বিভিন্ন ঠাইত পোৱা বৰ্তমান পুৰস্কাৰ বটলিবলৈ সক্ষম হৈছে এতিয়া মই এইটো কথা নুসুধিলে বেয়া হ'ব যে কিমান পুৰস্কাৰ পাবলৈ সক্ষম হৈছে কবিতাৰ জৰিয়তে অনলি ফৰ কবিতা পয়েমছ কবিতাৰ জৰিয়তে মই প্ৰায় 10টাৰো অধিক আচলতে আমাৰ যোনসকল উঠি অহা নৱপ্ৰজন্ম আমাৰ কবিতা আবৃত্তি ছবি অঁকা বিভিন্ন ধৰণে বিভিন্নজনে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু তাৰে এটা নাম হৈছে মমী চেতিয়া আমি অন্য এটা বিষয়লৈ আহোঁ তুমি খুব ধুনীয়া নৃত্যও কৰা হয়নে নৃত্য শিক্ষাৰ ক'ত গ্ৰহণ কৰিছা নৃত্য শিক্ষা মই শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত খগেশ্বৰী বিদ্যালয়ৰ পৰা আৰম্ভ কৰি আছা হয়নে মানে চলাই আছা ঠিক আছে তোমাৰ ছবি যিহেতু শিকিছা ছবিৰ বিষয়ে কোৱা ক'ত আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আছা বৰ্তমান মই মন এটি আশা দলৰ মুখ্য যোনগৰাকী পৰিচালিকা হয় তেওঁৰ সান্নিধ্যত তুমি বৰ্তমান শিক্ষা গ্ৰহণ কৰি আছা হয়নে এতিয়া ঠিক আছে তুমি মন এটি আশা কথা ক'লা যেতিয়া আমি বহুত জেগাত শুনি থাকোঁ যে মন এটি আশা প্ৰকৃততে মন এটি আশা হয় কি আৰু মন এটি আশাৰ জৰিয়তে তোমালোকে কি কি শিকিবলৈ পাইছা অকণমান কোৱা আৰু এইখিনিতে তোমাক আৰু এটা কথা সুধো এইটো কথাও ক'বা যে তুমি মন এটি আশাৰ কি হয় কিবা দায়িত্বত আছা নেকি মন এটি আশাৰ মই সম্পাদিকা হয় আৰু মন এটি আশা মই বহুত দলটোত মানে বহুত সৰুৰ পৰাই সোমাই আছোঁ আৰু তাত গৈ মই বহুতো শিক্ষা লাভ কৰিছোঁ প্ৰথম গৈ মই তাত ছবিৰ শিক্ষা লাভ কৰিছোঁ তাৰপিছত
মুনমিবাৰ জৰিয়তে মই বহুতো সাধু কোৱা কবিতা গোৱা হয়। আদি বহুতো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ হয় মনতি আখা প্ৰকৃততে কি হয় অকমান কোৱা মনতি আখা আচলতে এটা এনেকুৱা এটা অনুষ্ঠান যে সকলো যোনবোৰ আছে ন হয় ল'ৰা ছোৱালী মানে হয়। যোনবোৰ পুৰা বহুতো প্ৰতিভা আছে হয়। সেইবোৰক মানে আগবাঢ়ি যোৱাত সহায় কৰে আগবাঢ়ি মানে। যোৱাৰ এখন মঞ্চ দিয়ে অ, হয়নে হয়। ঠিক আছে মই খুব ভাল লাগিছে মনতি আখাৰো এইখিনিতে মই সুযোগ পাই মনতি আখাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু লগতে তোমাৰো কৰিছোঁ আৰু তুমি বিভিন্ন ধৰণৰ অনুষ্ঠান কৰিছা বিভিন্ন ঠাইত কৰিছা হয়। হয়নে তুমি শেহতীয়াকৈ কেনেকুৱা ধৰণৰ অনুষ্ঠান কৰিছা টিভি অনুষ্ঠানো কৰিছা বহুতকেইটা হয়নে হয়, হয়। ক'ত ক'ত কৰিছা মই গুৱাহাটীৰ ND24 চেনেলটোত গৈছিলোঁ হয় আৰু তাতে মনতি আখা দলৰ হৈ গৈছিলোঁ হয় আৰু ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰত গৈছিলোঁ তাত মোৰ নাচৰ অনুষ্ঠানৰ কাৰণে গৈছিলোঁ হয় তোমাৰ মই আৰু এটা কথা সুধো যে তুমি কথাখিনি কওঁতে মোৰ এটা কথা মনত থাকি গ'ল তুমি সাধু কৈ খুব ভাল পোৱা সাধু সৰুতে কিবা এনেকুৱা ধৰণৰ সাধু কৰিছা নেকি একবাৰ সৰুতে তেনেকুৱা মনত আছে নেকি কিবা সৰুতে মানে মই দুই বন্ধু আৰু ভালুক সেই সাধুটো বহুতে কৈছিলোঁ মানে প্ৰতিযোগিতাবোৰত প্ৰায় সেইটো হয়। সাধুৱে মই কোৱা হৈছিলে কৈছিলে। আৰু সেইটোৰ জৰিয়তে এনে মই অকমান অলপ অকমান ক'ব পাৰিবা নেকি আমাৰ আগত দৰ্শকৰ আগত না বেলেগ ক'লেও হ'ব কোনো কথা নাই যোনটো মনত আছে সেইটো ক'লে হ'ল তোমাৰ পাৰিবা চেষ্টা কৰা একো নাই সৰুতে কৰিব লাগে মই আজি আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ লোৱা সাধুটিৰ নাম হৈছে দুই বন্ধু আৰু ভালুক এখন গাঁৱত দুজন বন্ধু আছিল দুইজন খুবেই ভাল বন্ধু আছিল আৰু তেওঁলোকে এদিন এটা যাত্ৰাৰ বাবে গৈছিল আৰু ঘূৰি আহোঁতে তেওঁলোকে এখন বিশাল হাবিৰ মাজেৰে আহিবলগীয়া হৈছিল আৰু হাবিখনেদি আহি থাকোঁতে দুজনৰ নাম আছিল এজনৰ আছিল কণ আৰু এজনৰ আছিল মন আৰু প্ৰথম কণে মনক ক'লে যে বন্ধু মোৰ বহুত ভয় লাগিছে এই হাবিখনৰ মাজেদি যাবলৈ কোনোবা যদি জীৱ জন্তু আহি আমাক আক্ৰমণ কৰি দিয়ে কি হ'ব বাৰু তেতিয়া মনে ক'লে যে বন্ধু তুমি ভয় নকৰিবা মই আছো নহয় আমি দুয়ো একেলগে থাকিলে বাঘ ভালুকে আমাক একো কৰিব নোৱাৰে ঠিক আছে মমি খুব ধুনীয়া আচলতে খুব ধুনীয়া কৰিছা আৰু শেষত মই এটা কথা সুধিব বিচাৰোঁ তোমাক শেষত বুলি নহয় আৰু আমি আৰু বহুখিনি কথা তোমাৰ লগত আলোচনা কৰিম তোমাক এটা কথা সুধিম তুমি ছবিৰ জৰিয়তে বিভিন্ন ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছা কেনেকুৱা ধৰণৰ কথা পাবলৈ সক্ষম হৈছা অকণমান ক'ব পাৰিম অকণমান কোৱা মানে ছবিৰ জৰিয়তে মই জিলা ভিত্তিক অসম ভিত্তিক বহুতো পুৰস্কাৰ পাইছোঁ তাৰ উপৰিও মই ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ দুবাৰকৈ সক্ষম হৈছোঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুবাৰকৈ পাইছা ছবিৰ জৰিয়তে হয় কোন জেগাত তুমি অংশগ্ৰহণ কৰিছিলা ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱাটো মই আচলতে অনলাইন হৈছিলে তামিলনাডুৰ আছিলে নেকি তামিলনাডু নহয় এইটো মহাৰাষ্ট্ৰৰ আছিলে মহাৰাষ্ট্ৰ পুনে হয় পুনেত আছিলে ন ঠিক আছে বাৰু এতিয়া তোমাক মই সৰু সৰু কেইটামান কথা সুধিম তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মা আছে দেউতা আছে বৰমা বৰ্তা তাৰপিছত দুগৰাকী আইতা আছে হয় বিশেষকৈ এই ছবিৰ জৰিয়তে হওক নাচৰ জৰিয়তে হওক কবিতাৰ জৰিয়তে হওক আগবাঢ়ি যোৱাত মায়ে সহায় কৰে নে দেউতাই বেছিকৈ সহায় কৰে আচলতে দুয়োগৰাকীয়ে বহুত অৱদান আছে ইয়াত আছে মমি খুবেই চতুৰ আছে ন ঠিক আছে খুব ভালেই কথা বুদ্ধিমান হ'বই লাগিব আজিৰ দিনত হয়নে আৰু মায়ে কথা ক'লে মায়ে দেউতাই বেয়া পাব দেউতাই ক'লে মায়ে বেয়া পাব নহয় জানো ঠিক আছে এতিয়া স্কুলত এনেকুৱা তোমাৰ কিবা স্মৃতি মনত আছে নেকি য'ত তুমি দুষ্ট কৰি ছাৰৰ পৰা মাৰ খাইছিলা নাই বাইদেউৰ পৰা মাৰ খাইছিলা তেনেকুৱা কিবা আছে নেকি
নাই নাই মাৰ খোৱা নাই মাৰ খাইছো খালি সেনেকুৱা দুষ্ট কৰি খোৱা নাই স্কুলত কাজিয়া কৰি পাইছা নেকি নাই পোৱা নাই পোৱা সঁচাকে নাই পোৱা সঁচাকে ঠিক আছে আৰু এনেকুৱা হৈছে নেকি তুমি যেতিয়া ছবি আঁকা ছবি আঁকোতে তুমি এখন ছবি কমপ্লিট কৰোঁতে বহুকেইটা পেজ বেয়া হৈ গৈছে নেকি তেনেকুৱা কিবা আছে নেকি নাই হোৱা কিছুমান যোনবোৰ মানে অকণমান ডাঙৰ ডাঙৰ প্ৰতিযোগিতা থাকে তাত অলপ অভ্যাস কৰিব লাগে তেতিয়া কম্পিটিশ্যনটোত যোৱাৰ আগতে মানে এবাৰ প্ৰেক্টিচ কৰিবলৈ এখন পেজ নষ্ট হয় আৰু বাকী আৰু ঠিক আছে প্ৰতিযোগিতা বুলি ক'লে মই এটা কথা মনত পৰিলে এনেকুৱা কিবা প্ৰতিযোগিতা আছে নেকি য'ত গৈ নেকি তোমাৰ ভাল লগা ঠাইত আমনিহে তোমাৰ লাগিছে তেনেকুৱা কিবা আছে নেকি মনত সেনেকুৱা নাই প্ৰতিটো প্ৰতিযোগিতা য'ত গৈছোঁ মই চবতে বহুত অভিজ্ঞতা হৈছে মোৰ বহুতো জ্ঞান লাভ কৰিব পাৰিছোঁ বহুতো ঠিক আছে মমি খুব ভাল লাগিলে তোমাৰ লগত কথা পাতি আৰু শেহতীয়াকৈ তুমি কেনেকুৱা ধৰণৰ ছবি কোনখন ছবি আঁকি তুমি শেষৰটো বঁটা পাবলৈ সক্ষম হৈছিলা বৰ্তমান শেহতীয়াকৈ মই বহুত দিন হোৱা নাই কেইদিনমানৰ আগতে মই এটা পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পাতিছিলে এইটো অনলাইন হয় আৰু তেওঁলোকে নাৰী দিৱসৰ ওপৰত পাতিছিলে তুমি পাবলৈ সক্ষম হৈছা নহয় হয় মমি তোমাক বৰ্তমান অকল শিৱসাগৰবাসী বুলি নহয় সমগ্ৰ অসমতে তোমাক প্ৰায় সংখ্যক মানুহে চিনি পায় বৰ্তমান মমি চেতিয়া বুলি ক'লে হয়নে খুব সৰুতে বহুতখিনি কাম কৰিছা আৰু বহু বঁটা তুমি বটলিবলৈ সক্ষম হৈছা এইখিনি আমাৰ দৰ্শকসকলক আমি দেখাবলৈ চেষ্টা কৰিম মমিৰ যোনখিনি বঁটা পুৰস্কাৰ সেইখিনি আমি দেখাবলৈ চেষ্টা কৰিম আৰু মমি এতিয়া ইমানখিনি পুৰস্কাৰ বঁটা পাবলৈ যিহেতু সক্ষম হৈছা তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা আমি সুধিম ইয়াৰ আগতে তুমি এটা কথা কোৱা যে আমাৰ যোনসকল তোমাৰ সমনীয়াসকলে হওক বৰ্তমান সৰু যোনসকল তোমাতকে সিহঁতৰ হৈ তুমি কি ক'ব বিচাৰা মই মোৰ যোনসকল ভাইটি ভণ্টি তেওঁলোকক ক'ব বিচাৰিম যে তোমালোকৰ যোনটো প্ৰতিভা আছে সেই প্ৰতিভাটো তোমালোকে সদায় বিকাশ কৰিবলৈ চেষ্টা কৰিবা আৰু প্ৰতিটো যোনটো কামত তোমাৰ বহুতো আগ্ৰহ আছে সেই কামটো কৰি পিনি জীৱনত সফল হ'বলৈ চেষ্টা কৰিবা আৰু তুমি এনেকুৱা দেখিছানে বৰ্তমান অভাৱ বুলি ক'লে বহুত বিষয়বস্তু সোমাই পৰে হয়নে এনেকুৱা দেখিছানে এনেকুৱা ল'ৰা ছোৱালী দেখিছানে যি ল'ৰাই নেকি ছবি আঁকিবৰ কাৰণে ৰং কিনিব নোৱাৰে যি ল'ৰাই নেকি নাচিবৰ কাৰণে এযোৰ কাপোৰ ল'ব নোৱাৰে সেই বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব নোৱাৰে এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰা এই ক্ষেত্ৰত মই ক'ব বিচাৰিম যে তেওঁলোকে অভাৱ থাকিলেও মানে তেওঁলোকে বহুতো চেষ্টা কৰাৰ ফলত সফল হ'ব পাৰিব হয় মানে তুমি ক'ব বিচাৰিছা যে চেষ্টা কৰিব লাগে অভাৱ থাকিলে বুলিয়ে নহয় আৰু অভাৱেই সৃষ্টি হয় নহয়নে যিসকলৰ অভাৱ থাকে আৰু অভাৱতে সৃষ্টি হয় হয়নে তেনেদৰে আমাৰ এটা সময়ত আমাৰ কি সৃষ্টি হৈছিলে জুই সৃষ্টি হৈছিলে অভাৱ আছিলে কাৰণে সৃষ্টি হৈছিলে হয়নে ঠিক আছে খুব ধুনীয়া কথা কৈছা মমি আৰু শেষত তোমাক এটা কথা সুধিব বিচাৰিম যে তোমাৰ ভৱিষ্যতৰ পৰিকল্পনা নতুবা এইম অফ দ্য লাইফ ভৱিষ্যতৰ পৰিকল্পনা বুলি ক'লে বৰ্তমান মই এয়াই ভাবিছোঁ যে ডাঙৰ হৈ মই এতিয়া মানে ডাঙৰ হৈ বুলি নহয় এতিয়াৰ পৰাই মই পৰিকল্পনা কৰি আছোঁ যে এগৰাকী ভাল শিল্পী এতিয়া মই যোনবোৰ শিকি আছোঁ মানে নাচ কবিতা ছবি সকলোবোৰতে মানে মই এক্সপাৰ্ট যোনটো কয় সেইটো হৈ পিনি মানে এগৰাকী ভাল শিল্পী বনিব পাৰোঁ শিল্পী হ'ব তুমি যিহেতু শিল্পীৰ কথা ক'লা মই আৰু এটা অনুষ্ঠানত সুধিছোঁ এটা কণমানিক সুধিছোঁ যে তুমি শিল্পী বুলি ক'লে কি বুজি পোৱা তোমাৰ মতে কোৱা খোলাকে মোৰ মতে শিল্পী মানে
এজন মানুহৰ যোনটো প্ৰতিভা থাকে উম, সেই প্ৰতিভাটো যদি তেওঁ প্ৰকাশ কৰে হয় সেই প্ৰকাশ কৰোঁতে তেওঁ যোনখিনি আগ্ৰহ বা কষ্টৰে সেই কামটো কৰে উম, বা প্ৰতিভাটো প্ৰকাশ কৰে উম, সেইটোৱেই সেই কামটোক শিল্প বুলি কোৱা হয় উম। আৰু যোনে তাক কৰে সেইটোৱে শিল্পী হয় এজনে কৰে সেইটো শিল্পী হয়নে হয়। খুব ধুনীয়া উত্তৰ আচলতে এতিয়া তুমি শিল্পী কেনেকুৱা হোৱাটো বিচাৰা আমি বহু শিল্পী দেখিছো হয়নে হয়। বহুত শিল্পী দেখিছো আমি হয়নে অ। কিন্তু প্ৰকৃততে শিল্পী কেনেকুৱা হোৱাটো বিচাৰা তোমাৰ মতে ক'লে হ'ব মই শিল্পী আচলতে শিল্পী বুলি ক'লে প্ৰতিজন মানুহৰ মাজতে এটা বেলেগ হয় এজন এনেকুৱা মই এটা কথা তোমাক কৈ দিছো এনেকুৱা শিল্পীও আমি দেখিছো যে তোমাক তুমি ওচৰত গৈ কথা পাতিব বিচাৰিলেও তোমাৰ লগত কথা নাপাতে হয় এনেকুৱা শিল্পীও আছে আছে। মানে আৰু কিছুমান এনেকুৱা শিল্পী আছে যোনে নেকি মানুহৰ লগত মিলি থাকিব বিচাৰে হয়নে তোমাৰ মতে কেনেকুৱা হোৱাটো বিচাৰে আচলতে সকলোৰে সেইটো মানে তেওঁলোকে চবৰে লগতে মিলি জুলি থাকিব ইমান নিবিচাৰে যিহেতু কিন্তু কিছুমানে বিচাৰে আৰু তেওঁলোকে নিজৰ যোনটো প্ৰতিভা আছে সেইটো প্ৰকাশ কৰিব বিচাৰে শিল্পটো আৰু সকলোকে আগ্ৰহে মানে শিকাব বিচাৰে হয়। শিল্পী এজনে শিল্পী আচলতে সকলোৰে লগত মিলি জুলি থকা আৰু নিজৰ প্ৰতিভাটো ভালদৰে প্ৰকাশ কৰিব লাগে আৰু যদি কোনোবাই সেইটো আগ্ৰহ কৰি শিকিব বিচাৰিছে তেতিয়া তেওঁক সেইটো শিকোৱাটো মই প্ৰয়োজন বুলি হয় ঠিক আছে অনুষ্ঠানত যিহেতু তুমি মুনমি বাৰ কথা ক'লা হয়নে অৱশ্যে তেখেতে বহু কাম কৰি গৈছে সমাজৰ হয় ন বিশেষকৈ তোমাক যদি মই মুনমি বাৰ 3টা গুণৰ কথা কওঁ কোনকেইটা গুণ তুমি আয়ত্ব কৰিব বিচাৰিবা মুনমিবা আচলতে 3টা গুণ বুলি ক'বলৈ গ'লে বহুতেই গুণ আছে কিন্তু কৈ শেষ কৰিব নোৱাৰি আৰু প্ৰথমটো ক'বলৈ গ'লে যোনবোৰ আগ্ৰহী ল'ৰা ছোৱালী আছে মুনমিবাই সকলোকে এগৰাকী প্ৰতিভাৱান শিশু বুলি লৈ শিক্ষা দিয়াৰ চেষ্টা কৰে 1 নম্বৰটো হয় 2 নম্বৰটো কোৱা 2 নম্বৰটো ক'বলৈ গ'লে তেওঁ মুনমিবাই প্ৰতিটো বস্তুৱে আৰু মানে সকলোকে যোনবোৰ প্ৰতিভাৱান শিশু সেইবোৰক এখন মঞ্চ দিয়াৰ চেষ্টা কৰে 2 নম্বৰ হয় 3 নম্বৰ যিহেতু তুমি মুনমিবাক গুৰু হিচাপে মানা মই সেইকাৰণে সুধিছো মুনমিবাৰ 3 নম্বৰ গুণটো বুলি ক'লে আচলতে মুনমিবা বহুতেই ভাল হয় আৰু তেনেকে গুণ বুলি ক'বলৈ গ'লে হয়তো অলপ ঠিক আছে মমি খুব ধুনীয়া উত্তৰ আৰু শেষত আমি অনুষ্ঠানটো শেষ কৰিব বিচাৰিছো আৰু মমিলৈ আমি বহু অভিনন্দন জ্ঞাপন কৰিছো লগতে মমিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো আমাৰ শিৱসাগৰ জিলাৰ লগতে সমগ্ৰ অসমবাসী তথা সমগ্ৰ বিশ্বতে মমিৰ নাম উজ্বলি উঠক এদিন আৰু সকলোৱে চিনি পাওক সুকৰ্ম কৰি আগুৱাই যাওক তাৰে আশা কৰি আজিৰ আমাৰ এই অনুষ্ঠানটি সামৰণি মাৰিছো আৰু মমিৰ দ্বিতীয় খণ্ড আমি আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম ধন্যবাদ